যোৰহাট দহোটীয়া টিয়ক বিধানসভা সমষ্টিত কাৰ্যকৰ্তা সন্মিলনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। আজি যোৰহাট আৰু টিয়ক বিধানসভা সমষ্টিত বিজেপিৰ কাৰ্যকৰ্তাৰ এক সন্মিলন অনুষ্ঠিত হয়। টিয়কৰ সমষ্টিৰ অন্তৰ্গত দহোটীয়া বিষ্ণুজ্যোতি কলা কেন্দ্ৰত জিলা বিজেপিৰ উদ্যোগত দুয়োটা সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাসকলক লৈ এক বিশেষ সন্মিলন অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই সন্মিলনত উপস্থিত থাকি কেন্দ্ৰৰ টিয়কৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিকাশ শইকীয়া আৰু যোৰহাটৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীক সমিলমিলেৰে কাম কৰি দুয়োকে জয়ী কৰাব পাৰি সেই উদ্দেশ্যত কাৰ্যকৰ্তাক উদ্দেশ্য কৰি ভাষণ আগবঢ়ায়। ভাষণত দিলীপ শইকীয়াই কয় যে এই নিৰ্বাচন এজন বিধায়ক জয়ী কৰাৰ নহয়, এইটো আমাৰ জাতি মাটি ৰক্ষাৰ যুদ্ধ। এক হৈ থাকিলে জিকিম, ভাগ হৈ গ'লে হেৰুৱাম। গৌৰৱ গগৈয়ে হাৰক বা জিকক যোৰহাটতে থাকিম বুলি ক'বলৈ সাহস নাই। ঐতিহাসিকভাৱে আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে। অখিল গগৈয়ে নিজে জিকিব নে নাই ঠিক কৰক। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট, AIN লাইভ। NDA চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5টা বছৰ বিশেষভাৱে অসমৰ উন্নয়নৰ যি গতি লাভ কৰিছে, সেই গতিত অসমৰ ৰাইজ আজি সন্তুষ্টি ব্যক্ত কৰিছে। অসমৰ ৰাইজে উত্তৰ দক্ষিণ অসমৰ ৰাইজে আজি সকলোৱে একেমুখে স্বীকাৰ কৰিছে যে এই অভূতপূৰ্ব উন্নয়ন স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত আমি দেখিবলৈ পোৱা নাই। 55 বছৰ কংগ্ৰেছে আমাক শাসন কৰাৰ নামত অসমীয়া জাতিটোক বহুত ঠগ প্ৰবঞ্চনা কৰিলে। খিলঞ্জীয়া মানুহৰ অধিকাৰ বহুত কাঢ়ি লৈ গ'ল। অসমত মিয়া বাংলাদেশীক সংস্থাপিত কৰি তেওঁলোকক ভোট বেংকৰ আহিলা হিচাপে লৈ তুষ্টিকৰণৰ ৰাজনীতিৰে আমাক যিধৰণে বহু বছৰ অন্ধকাৰৰ ফালে ঠেলি দিলে, তাৰ পৰিত্ৰাণ ৰাইজে বিচাৰিছিল। তাৰ কাৰণে দুটা বাৰ তেওঁলোকে আমাক আশীৰ্বাদ দিলে। এতিয়া তৃতীয়বাৰো কংগ্ৰেছৰ এই অসম বিৰোধী নীতি আৰু স্থিতিৰ বাবে, খিলঞ্জীয়া বিৰোধী নীতি আৰু স্থিতিৰ বাবে অসমৰ ৰাইজে পুনৰবাৰ বিজেপি দল NDAৰ ওপৰত আস্থা আৰু বিশ্বাস ব্যক্ত কৰা আমি দেখিবলৈও পাইছোঁ, শুনিবলৈও পাইছোঁ। আৰু সেইকাৰণে আমাৰো বিশ্বাস হৈছে যে 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব লগা বিধানসভা নিৰ্বাচনত নিশ্চিতভাৱে অভূতপূৰ্ব এটা ঐতিহাসিক ফলাফল, এটা হিষ্টৰিক মেণ্ডেট ভাৰতীয় জনতা পাৰ্টী NDA চৰকাৰে লাভ কৰিব। আৰু আমি সকলো অসমৰ সজাগ সচেতন জনতাক, ৰাইজক বিনম্ৰতাৰে বিনয়েৰে প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোকে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক আপোনালোকৰ বহুমূলীয়া গণতান্ত্ৰিক অধিকাৰ ভোটদানেৰে অসমৰ সুৰক্ষা আৰু বিকাশৰ আমাৰ যি সংকল্প, এই সংকল্পক যাতে হৃদয়ৰ পৰা সমৰ্থন কৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।